চন্দনে আজি অতিথিক বাহিৰলৈ চাকৰি কৰিবলৈ যাবলৈ নিদিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুল হাবিখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল হাবিখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল হাবিখনৰ আজিৰ খনতে দেখিবলৈ পাব খুৰীয়েক চন্দনৰ ওচৰলৈ গৈ যোৱাবাৰটোতো কামটোত সফল হ'ব নোৱাৰিলেই, এইবাৰতো কামটোত সফল হ'ব লাগিব বুলি চন্দনৰ আগত ক'ব। আৰু এতিয়া চন্দনে কি কাম কৰিব লাগে মোক সেইটো কৈছো বুলি মন্দিৰৰ খুৰীয়েকক সুধিব। আৰু এতিয়া মন্দিৰৰ খুৰীয়েকে কালি অতিথিক বাহিৰলৈ চাকৰি কৰিবলৈ যাব, গতিকে তই যেনেকে নহওক অতিথিক বাহিৰলৈ যাবলৈ নিদিবি বুলি চন্দনৰ আগত ক'ব। আৰু এতিয়া চন্দনে মই থকালৈকে কেতিয়াও অতিথি বাহিৰলৈ যাবই নোৱাৰে বুলি খুৰীয়েকৰ আগত কোৱা দেখিবলৈ পাব। আনফালে আজিৰ সন্ধিয়া অতিথিয়ে আদিৰ মাকক ক্ষমাকাৰী অফিচলৈ যাবলৈ ওলাব, আৰু সেই সময়তে অতিথিৰ ওচৰলৈ চন্দন আহিব। আৰু চন্দনে আপুনি এনেকৈ বাহিৰলৈ যাব নোৱাৰে নহয়, এইখন ঘৰৰ বোৱাৰীয়ে কেতিয়াও বাহিৰত চাকৰি কৰিবলৈ যাবলৈ নোৱাৰে, এইখন ঘৰৰ কামবোৰ কৰাই হৈছে মেইন ডিউটি বুলি অতিথিৰ আগত ক'ব। আৰু তেতিয়া অতিথি আচৰিত হৈ পৰিব আৰু এই সকলোবোৰ আদিৰ দেউতাকে চাই থাকিব। আৰু সেই সময়তে আদিৰ মাকো আহি পাব। এতিয়া বাৰু আদিৰ মাকে অতিথিক বাহিৰলৈ চাকৰি কৰিবলৈ খেদাব পাৰিবনে? দেখিবলৈ পাব বকুল হাবিখনৰ আজিৰ খনতিত। আজিৰ খনতিত অতিথিৰ পেহীয়েকে আশ্ৰমৰ ছোৱালী এজনীক মাতি আনিব, আৰু ছোৱালীজনীক আশ্ৰমখনৰ সকলোকে এটা কথা জনাব লাগে, কাইলৈ আমাৰ আশ্ৰমখনৰ অন্তিমটো দিন বুলি ছোৱালীজনীৰ আগত ক'ব। আৰু তেতিয়া ছোৱালীজনী আচৰিত হৈ পৰিব। এতিয়া বাৰু অতিথিয়ে এই আশ্ৰমখন বচাব পাৰিবনে নে আশ্ৰমখন ভাঙি পেলাব? দেখিবলৈ পাব বকুল হাবিখনৰ আজিৰ খনতিত। যদি আপোনালোকে বকুল হাবিখন ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ।